জাতিৰ বৰঘৰত সোমালে প্ৰতিবাদ হ'ব জাতিৰ হকে প্ৰতিবাদ হ'ব লাগিব মাত্ৰ আইন হাতত তুলি নলব উজনি অসমৰ পৰা মিয়া উচ্ছেদক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰঘৰ আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্যৰে মাত মাতিব লাগে আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে কেনেদৰে উজনিৰ বিভিন্ন স্থানত অবৈধভাৱে বাস কৰিছে বংগমূলীয় মুছলমানে মুখ্যমন্ত্ৰীৰ ব্যাখ্যা আমি যেটো উৰিয়াম ঘাটত দেখিলো মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ দেখাম হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে তাত নেকি কটু গৰাখহনীয়াৰ কথা নাই যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেতেন 1.5 কঠা মাটি ললেহেতেন 2 কঠা মাটি ললেহেতেন গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে অসমতো ভাড়া ঘৰে সমস্যা প্ৰথম ভাড়া ঘৰত যায় তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰ পিছত লাহেকৈ মছজিদটো হয় সত্ৰখন উলাই গুছি আহে তাৰ পৰা কেৱল ইমানেই নহয় বংগমূলীয় মুছলমানৰ আগ্ৰাসনক লৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য শুনক এইটোতো আজি ধমকি নহয় 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব আপোনালোকে দেখা নাই নেকি দিলৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাদ হৈ যায় আপোনালোকৰ কিবা হলেতো কোনো নাহে আপোনালোকৰ কিবা হলে কোনবা আহে জানো গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি তেওঁলোকেহে কৰিছে আমাৰ জাতিটো দাব খাই কিছুমানে সাৰেন্ডাৰ কৰিছে কিছুমানে যুজিব চেষ্টা কৰিছে আকৌ যুজিব চেষ্টা কৰা কেটাকে টকচুক পাতি আকৌ মনটো বেয়া কৰি দিয়ে লাষ্টত আপোনালোকৰ ভন্টি বাইদেউক এই জায়গাতে বিয়া দিব লাগিব কিন্তু কেতিয়া সমাধান হ'ব এই বিদেশী সমস্যাৰ কি হল ত্ৰুটিমুক্ত এনআৰসিৰ কি হল অসম চুক্তিৰ 6 নং দফাৰ কাৰ্যকৰীকৰণ প্ৰতি নিৰ্বাচনৰ প্ৰাক্ষণতে গেৰুৱা শিবিৰ কিয় হৰব হয় বিদেশীৰ বিৰুদ্ধে বিদেশী সমস্যাৰ স্থায়ী সমাধানত ব্যৰ্থ বিজেপি চৰকাৰক সমালোচনা লুৰিণজ্যোতি গগৈৰ তেওঁলোকে কৈছিলে যে যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ হ'ল চূড়ান্ত সেইখনত বহু বিদেশীৰ নাম আছে তেওঁলোকে ভুৱা নথিপত্ৰৰে তেওঁলোকৰ নাম সোমালে আমাৰো দাবী আছিলে যে ত্ৰুটিহীন আৰু বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এখন লাগে তাৰ পাছত অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কমিটি বনাইছিল প্ৰতিবেদন দিয়াৰ পাছতো কাৰ্যকৰী কৰি গ্ৰহণে নকৰিলে কাৰ্যকৰী নাই কৰা তাৰ মানে বিদেশী নাগৰিকৰ সমস্যাটোৰ স্থায়ী সমাধান আৰু খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ তেওঁলোকৰ ৰাজনৈতিক সামাজিক সাংস্কৃতিক ভৱিষ্যত সুৰক্ষিত কৰা অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কোনো কাম কৰা নাই বা ৰাজ্য চৰকাৰে কৰা নাই বিদেশী নাগৰিকৰ বিষয়টো তেওঁলোকৰ কাৰণে ৰাজনৈতিক এটা অস্ত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন কৰি বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ বিৰুদ্ধে হৰব হোৱা মুখ্যমন্ত্ৰী আৰু ক'লে মাৰাষ্ট্ৰৰ অনুজ্ঞাপত্ৰৰ বিষয়েও এই বিষয়ত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাকযুদ্ধ আৰ্মছ লাইসেন্সৰ পোৰ্টেলটো ৰেডি হৈ আছে মই বিটিআৰত গৈ থকা কাৰণে সাংবাদিক মেল এখন কৰিবৰ কাৰণে মোৰ অলপ সময়ৰ নাটনি হৈ আছে যিকোনো দিনতে আমি কৰি লম পোৰ্টেলটো আমাৰ ৰেডি হিমন্ত বিশ্ব শৰ্মাই মানে গুপ্ত হত্যাৰ যুগ এটা আকৌ আনিব খুজিছে আকৌ হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাব খুজিছে আৰু এনেকৈ খিলঞ্জীয়াক বন্দুক দিম বুলি কৈ আৰএছএছ আৰু বিজেপিৰ হাতত মানে বৈধ মৰণাস্ত্ৰ তুলি দিব খুজিছে যাতে কেতিয়াবা সাম্প্ৰদায়িক সংঘৰ্ষ লগাব পাৰে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বন্দুক দিয়াৰ কাহিনীটো অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ কৰা ষড়যন্ত্ৰৰ অংশ সঁচাকৈয়ে বিদেশী সমস্যাৰ কেতিয়াবা স্থায়ী সমাধান হ'বনে নে কেৱল নিৰ্বাচন কেন্দ্ৰিক ললিপপে হৈ থাকিব অসমৰ বিদেশী সমস্যা অসমৰ ৰাইজে আৰু কিমান নতুন বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াৰ সাক্ষী হ'ব লাগিব ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম